এইকেইদিন যে ইমান গৰম পৰিছিলে, কালিৰ পৰা অকণমান বতৰটো ভাল লাগিছে আৰু বৰষুণ নাই যদিও মানে কি কয় ঠাণ্ডা কৰি ৰাখিছে, বতাহ যিটো আহিছে ভাল লাগিছে। নহ'লে এইকেইদিন যে একদম থাকিব নোৱাৰা অৱস্থা হৈ গৈছিলে দেই। তাকে কালি ৰাতি পিঠা দুটামান খুন্দিলোঁ। পিঠা দুটামানৰ লগতে চাহ অকণ খায়ো ভাল লাগে নহয়নে বাৰু? সেইটো কাৰণে কালি দুটামান ৰাতিপুৱা চাহ খাবলৈ বনাই থ'লোঁ। আজি এতিয়া বোলো দুটামান বনাই থৈ দিওঁ। খোৱা বোৱা হ'লনে দুপৰীয়া? মই বনোৱাই নাই, বনাম আৰু পিঠাকেইটা বনাই মেলি লৈছোঁ, তাৰপিছত বনাম আৰু। আজি বেলেগ একো নাই, বন্ধাকবি আৰু এইপিনে আছে 3টা ভাতকেৰেলা, তাকে বইল কৰিম। বইল কৰি পিনি দালি পিনে বনিলেই, কোমোৰাই দাইলে বনাই দিলোঁ, ৰহৰ দাইলে, আৰু একো নবনাওঁ। তাৰপৰা চাটনি অকণ বনাম আৰু হৈ যাব। আজি এনেকৈ খাম, কাৰণ বৃহস্পতিবাৰ আমাৰ ঘৰত নিৰামিষ চলে। ভাতটো আৰু চব্জিটোৱে বনালেই হ'ব, বেছি টাইম নালাগে। বোলো পিঠাকেইটা ঠাণ্ডা, বতৰটো ঠাণ্ডা, বনাই লওঁ। বোলো পিঠা দুটামানো বনাই ল'লোঁ, দুপৰীয়া চাহ খাবলৈকে লাগিব। চাহখনৰ লগত পিঠা দুটা খায়ো ভাল লাগে। বিস্কুট মই ভাল নাপাওঁ, ল'ৰা ছোৱালীয়ে ভাল পায়, সেইকাৰণে মই পিঠাটোৱে বনাওঁ।